আজি মন্দিৰৰ খুঁটা পুতিলো বন্ধুসকল সকলোৱে আশীৰ্বাদ কৰিব শুভ হওক ডাকঘৰৰ টপিকটোলৈ আহোঁ এইফালে পুৰুষ এজনৰ লয় এইফালে চাই মতা মানুহ এজনৰ লয় দেখিছে সকলো ৰাইজে দেখিছে না আপোনালোকে মই জানো নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই পাকঘৰৰ পৰা আৰু দেই আমাৰ বোৱাৰী মানুহ যেতিয়া নহয় আৰু পাকঘৰৰ পৰাই ভিডিঅ' আৰম্ভ কৰিব লাগিব আৰু পাকঘৰত বহুত বেছি কাম থাকে জানেনে বন্ধুসকল আজি কিন্তু 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ কাৰণে নতুন বছৰৰ সকলোলৈকে শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালোকে গোটেই বছৰটো ৰং ধেমালি হাঁহি ফূৰ্তিৰে কটা তাৰে আশীৰ্বাদ কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো অসমীয়া বোৱাৰী চেনেলৰ হৈ মই গুৰুগীয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আহক এতিয়া আমি ভিডিঅ'টিলৈ আগবাঢ়ো মই এতিয়া চাহ পাতিবলৈ লৈছো ৰাতিপুৱাৰ পৰিৱেশ আৰু মানে অকণমান ডিঙিটো বিষ হৈছে মোৰ ভাগত কালি বহুত বেছি ঠাণ্ডা গ'ল এতিয়া কিন্তু বন্ধুসকল চাহ বাৰু পাতিছো খাম মিষ্টি আহিছে আৰু মিষ্টি কিয় আহিছে জানেনে বন্ধুসকল মন্দিৰৰ খুঁটা পুতিবৰ কাৰণে তাকে বোলকচোন এতিয়া মিষ্টি আহি গ'ল এয়া চাওক আৰু কিন্তু মন্দিৰ ভাগ বন্ধুসকল মই সোঁ চাইডে বনাবলৈ লৈছোঁ কাৰণ সোঁ চাইডে চোৱাতে পাইছিলোঁ বোলে মন্দিৰ সদায় সোঁ চাইডে হ'ব লাগে আৰু সোঁ চাইডে বনাবলৈ কৈছিলে কিন্তু মোক বাবাই খোজাৰ মতে যিডোখৰ ঠাই খুজিছিলে সেই ঠাইডোখৰ কিন্তু বন্ধুসকল দিব নোৱাৰিলোঁ সেই চাইডডোখৰ কিন্তু মোৰ বাওঁ চাইডে পৰিছিল ঘৰৰ যিটো চাইডে সন্মুখৰ দুৱাৰ আছে সেইটো চাইডে বাওঁ চাইডে মন্দিৰ থাকিব নালাগে বুলি ক'লে আৰু সোঁ চাইডে হ'ব লাগে বুলি কোৱাৰ কাৰণে সোঁ চাইডে বনোৱা হ'ল ৰসগোল্লা আৰু কি আনিলা আৰু ক্ৰীমবন আছিলে বিস্কুট আছে ক্ৰীমবন বিস্কুট আৰু কচৰি চবেই ভগা খাব আকৌ বিস্কুট কাটি দিয়া এনেকুৱা বিস্কুট দি দিয়া আৰু নিদি থৈ আহা যোৱা আৰু এইফালে চাওক ইমানবোৰ বাচন পৰি আছে ৰাতিপুৱাৰ পৰিৱেশ মই কৈছিলোঁ চাহ বনাবলৈ আহি পিনে এই ধুনুৱে বনাইছে এতিয়া চাহ আৰু মই বাচনখিনি ধুই লওঁ আৰু এইফালে চাওক মই অকণমান নিয়মিতি কৰিবৰ কাৰণে কলপাত এখিলা কাটিলোঁ কলপাতখিলা কাটিছোঁ যেতিয়া নহয় যিখিনি নিয়ম শিকাইছে সেই নিয়ম নীতিৰ মাজেৰে গৈছোঁ জানো নাজানো আৰু যিখিনি জানো সেইখিনি আগবঢ়াইছোঁ আপোনালোকলৈ আৰু মানে এই ডাল এটা কাটিছোঁ এইটো কাৰণতে বন্ধুসকল এই ডালটো মানে চোৱাওঁতে পাইছিলোঁ যে এটা ডাল এনেকৈ মানে মাটিত পুতি ৰাখিব কৈছে গতিকেলৈ মই ৰাখিবলৈ ল'লোঁ আৰু এইফালে এনেকৈ মাটিত পুতি ৰাখিম আৰু যেনেকৈ শিকাইছে তেনেকৈ কৰিছোঁ নিয়ম নীতিবোৰ বৰ বেছি নাজানো বন্ধুসকল ক'ৰবাত কেনেবাকৈ মোৰ ভুলো হৈ যাব পাৰে তাৰ বাবে আপোনালোকে ক্ষমা কৰিব এইফালে মছলা সানিবলৈ লৈছে মানে শিল বালি আৰু সকলো আৰু চিমেণ্ট সানিবলৈ লৈছে কিন্তু বন্ধুসকল এটা বৰ দুখৰ কথা খুঁটা পুতোতে কিন্তু আমাৰ এওঁ নাই এইটো কাৰণতে তেওঁ তিনিচুকীয়া যাবলগীয়া হ'ল সেইকাৰণে ভিডিঅ' কল কৰিছে খুঁটা পুতোতে এয়া চাওক আমাৰ ধুনুৱে এতিয়া নাৰিকল ভাঙি সেনেকৈয়ে দিছে দি দিয়া হ'ব থৈ দিয়া আৰু এইখিনি হৈছে পঞ্চধাতু ঘৰৰ খুঁটা পুতিলেও দিব লাগে আৰু মন্দিৰৰ খুঁটা পুতিলেও দিব লাগে গতিকেলৈ এনেকৈ আনি ধুনুৱে মই খুঁটাটো নিয়ম নীতি অকণমান কৰি পুতিলোঁ বন্ধুসকল জনা নজনাৰ মাজেৰে এনেকৈ খুঁটা পুতিলোঁ বন্ধুসকল যদি ক'ৰবাত কেনেবাকৈ ভুল হৈছে তেতিয়াহ'লে আপোনালোকেও মোক ক্ষমা কৰি দিব আৰু ইমানখিনিতে দেখুৱালোঁ আৰু এইফালে ধুনুৱে মছলা 3বাৰ দিছে মানে 3বাৰকৈ দিব লাগে নিজৰ ঘৰৰ মানুহে আৰু ময়ো এনেকৈ মানে 3বাৰ দিবলৈ ল'লোঁ এয়া চাওক এতিয়া মই দি আছোঁ মছলা দেউতাক আহি নাপালেহি যেতিয়া নহয় এনেকৈ মই 3বাৰ দেউতাকৰ নামত দিলোঁ কিন্তু দেউতাকে ভিডিঅ' কল কৰি চাই আছে বাৰু দিয়ক আমাৰ ঘৰত থকা আজি সৰ্পডালে শান্তি লাভ কৰিছে বন্ধুসকল আৰু এতিয়া খুঁটা পুতা হৈ গ'ল এতিয়া বন্ধুসকল বিয়া খাবলৈ ওলাইছোঁ আৰু বিয়া খাবলৈ ক'লৈ যাওঁ অকণমান আপোনালোকক দেখুৱাম আৰু এয়া কাপোৰ কানি এনেকৈ মানে পিন্ধি ল'লোঁ বৰ বেছি ভালকৈ পিন্ধা নাই যেতিয়া নহয় কাম চলি আছে আৰু আপোনালোকে দেখিছে ঘৰত কাম চলি আছে সোনকালে আহিব লাগিব ওলাই মেলি ৰেডি হৈ আহোঁতে আহি গ'ল এখন আমাৰ চিমেণ্টৰ গাড়ী আকৌ অকণমান ৰখিব লগা হ'ল ক'ৰবালৈ ওলালে এনেকুৱাই হয় বন্ধুসকল আমি যে অকলশৰীয়া মানুহ এতিয়া পালোহি দৰা ঘৰ এয়া চাওক দৰা ঘৰ অকণমান আপোনালোকক এনেকৈ দেখুৱাই আছোঁ সকলো ৰাইজ আছে আৰু এইফালে দেখুৱাইছোঁ আপোনালোকক দৰাৰ মাক এয়া হৈছে দৰাৰ মাক পাতি পাৰিছে আৰু অকণমান গোটেই কেমেৰাটো আপোনালোকৰ কাৰণে ঘূৰাইছোঁ সকলোৱে চাওক এয়া হৈছে আমাৰ গাঁৱৰ ৰাইজ আৰু সকলো বাইদেউহে তেনেকৈ বহি আছে আৰু এইফালে চাওক দৰা দেউতাক এয়া হৈছে দৰা দেউতাক আৰু এইফালে হৈছে বাইদেউহঁত সকলো আমাৰ গাঁৱৰে হয়
আৰু এফালে নিয়ম নীতিখিনি কৰিছে আপোনালোকে মই এটি বিয়া নাম হুৰিয়া এটি গীত লগাইছোঁ বন্ধুসকল আপোনালোকে উপভোগ কৰি ভাল লাগিব বুলি আশা ৰাখিলোঁ আৰু যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বন্ধুসকল আহকচোন আমি উপভোগ কৰোঁ পাহৰিছিলোঁ এয়া হৈছে কইনা আপোনালোকে অকণমান চাওক আৰু দৰা আহিব এতিয়া দৰা অকণমান পলম হৈছে এয়া চাওক ইমান মৰম লগা কইনাজনী নহয়নে আৰু এইফালে হৈছে দৰা আৰু দৰা বৰ লাজকুৰীয়া কিন্তু দেই আৰু এয়া চাওক তেওঁ আশীৰ্বাদ কৰি পাতিত বহিবলৈ লৈছে শুভ হওক মংগল হওক তাৰে কামনা কৰি 1 জানুৱাৰীৰ দিনা তেওঁলোকে ফুট দিবলৈ লৈছে নিজৰ বিবাহিত জীৱন সুখময় হওক মংগল হওক তাৰে কামনা কৰিলোঁ মোৰ ফালৰ পৰাও ভালে মানুহজন ভালে ভাল আৰু এটি টিকলি ইমান সোনকালে ডাঙৰ হ'লা তুমি ভুলে বুলি লাগি লৈছে এয়া কোন বোৱাৰী ভালনে আৰু কোন নবৌ এই নবৌক দেখিছো বাই বিয়াত পাইছিলো হা ভাল আৰু ন ভালে ভাল নহয় ভাল ভাল दिया
অকণমান চকু পানী উলিয়ালে তাৰপৰা কান্দিব নোৱাৰি আৰু কান্দিব নোৱাৰি হয় নাই এতিয়া কোনে কোনে কিমান কান্দিলে কওক দৰা কইনা কিমান কান্দিছে কান্দিছে নাই দৰা কইনা এইফালে আমাৰ কইনা কান্দিছে নে দৰা হাঁহিছে কইনা কান্দিছে হয়নে দৰা ঘৰ মানুহে এইবাৰ কান্দিছে নেকি আজিহে গম পালা ন সঁচাকে ময়ো যে আজিহে গম পালো সকলোকে কমাই থাকিলে মই কান্দি কলে যা বন্ধুসকল বিয়া খাই আহিলোঁ আৰু আপোনালোকে দেখিলে ছোৱালী আগতে আনি ৰাখিছিলে আৰু আজি মানে 1 জানুৱাৰীৰ দিনা ফুড পাউডাৰ দি সেন্দুৰ দিলে তেওঁলোকে আকৌ মানে নিয়ম নীতিৰে পিছত মানে বিয়া পাতিব এতিয়া তেনেকৈ মানে ফুড পাউডাৰ দি ৰাখিলে এতিয়া ঘৰ পালোহি এয়া চাওক ডাকঘৰৰ টপিকটোলৈ আহোঁ ডাকঘৰৰ টপিকটো এইটো কথা হ'ল বন্ধুসকল সেইদিনা মই 31 ডিচেম্বৰ সেইদিনা আপোনালোকে এটা মই ব্লগ দিছিলোঁ আপোনালোকলৈ পাৰ্টি ব্লগ মোৰ ভাগৰ পাৰ্টি ব্লগ এটা আপোনালোকলৈ মই আগবঢ়াইছিলোঁ সেইদিনা মই গৈছিলোঁ ডাকঘৰলৈ কিছু পইচা উলিয়াবৰ কাৰণে ডাকঘৰলৈ গ'লোঁ তাত মই পইচা উলিয়াবৰ কাৰণে এনেকৈ শাৰী পাতিব লাগে শাৰী পাতি আছিলোঁ শাৰী পাতি থাকোঁতে মানে বহুতখিনি মানুহ হৈ গৈছিল শাৰী মানে লাইনটোত আৰু মই মানে প্ৰায় 45 মিনিটমান তাত খাৰা হ'লোঁ তাৰপিছত এটি ফোন কল গ'ল ফোন কল মানে মোৰ ধুনুৱে ফোন কৰিলে মা বোলে ইমান দেৰি হৈছে হ'ল নাই তেনেকৈ বুলি ক'লে মই বোলো নাই হোৱা অকণমান ৰ'বা মাত্ৰ সেই দুখাৰ কথাই মই ল'ৰাটোৰ লগত পাতিলোঁ দেই জাষ্ট কাণত মোৰ এনেকৈ ফোনটো আছিলে তাৰপৰা মই হাতখন এনেকৈ মানে কাউণ্টাৰত এনেকৈ দিয়ে থোৱা আছে চেকবুক আৰু পাছবুক তেনেকৈ দি থোৱা আছে হাতখন এনেকৈ আছে আৰু মই ফোনটো লৈ লেবেৰা হাতে কথা পাতিলোঁ মাত্ৰ 2 খাৰ 3 খাৰ বছ ইমানেই তাৰপিছত আৰু তেওঁ কি কৰিছে যিজনে কাউণ্টাৰত পইচাৰ কাৰণে তেওঁ বহে যিজন ছাৰ্ভিচ কৰে আৰু মানে তেওঁ কি কৰিছে মোৰ মুখলৈ চাই পুৰুষৰ শাৰীটোৰ পৰা মানে এজনৰ পৰা লয় আকৌ সেইটো পইচা দিলে তাৰপিছত আকৌ মোৰ মুখলৈ চাই এনেকৈ আকৌ পুৰুষৰ শাৰীটোৰ পৰা সেই হাতখন বৰাই পিনে পইচাটো লয় আকৌ তেওঁলোকক দিয়ে মই চাই থাকিলোঁ 3-4 বাৰ চালোঁ একো নক'লোঁ তাৰপিছত মইতো ফোনটোতে আছোঁ মোৰ পাছবুকখন লোৱা নাই তাৰপিছত কি কৰিলে জানে নাই মোৰ পিছৰ যিগৰাকী মানুহ আছিলে তেওঁ হাতখন এনেকৈ অলপ মানে মোতকৈ অলপ লাষ্টত দিয়া আছে দেই সেই তাৰ পৰা যেতিয়া নহয় মানুহগৰাকীৰ পৰা পইচাটো ল'লে হেৰি পাছবুকটো ল'লে তেতিয়া কিন্তু মোৰ ভাগৰ অকণমান বেয়া লাগিল তেতিয়া মই কৈ পালোঁ যে ছাৰ মইতো আগত আছোঁ মোৰ পাছবুকটো আপুনি কিয় নল'লে তেতিয়া তেওঁ কি কৈছে জানেনে মোক কি বুলি ভাবিছে মোক তেনেকৈ ক'লে আৰু মোক তেনেকৈ কোৱাৰ কাৰণে মই তেতিয়া ক'লোঁ নহয় আপোনাকতো মই বেয়াকৈ কোৱা নাই মই ভিডিঅ' ক্লিপটো অকণমান আপোনালোকৰ কাৰণে লগাইছোঁ অকণমান চাই লওকচোন নহয় মই আপোনাক জাষ্ট এনেকৈ চবে ৰাইজে দেখিছে এনেকৈ দি থোৱা দেখিছেনে আপুনি কিমানখিনি সময় মই ৰখি আছোঁ আপুনি দেখিছে মুখৰ আপুনি মোৰ চকুলৈ চাই এইফালে পুৰুষ এজনৰ লয় এইফালে চাই মতা মানুহ এজনৰ লয় হয়নে নহয় সেইটো কথা নহয় আমিওতো কাম বন কৰি ওলাই আহোঁ এনেই ইয়ালৈ আহি থকা মানুহ নহয় পইচা থৈছোঁ কিবা এটা সুখ দুখৰ কাৰণে উলিয়াবলৈ আহিছোঁ আপোনাক মই জাষ্ট হাতখন আগবঢ়াই দিছোঁ সকলো ৰাইজে দেখিছে দেখিছে সকলো
জানো দেখিলেনে এনেকুৱা এটা পৰিৱেশ হৈ গ'ল তাৰপিছত মোৰ বেয়া লাগিলে মই অকণমান মানে তাত কান্দিলোঁ আৰু কিয় তেনেকুৱাখিনি নকম বা নকৰিম তেওঁ যদি 3বাৰ 4বাৰ 5বাৰকৈ লোকক দিব পাৰে তাৰপিছত যেতিয়া নহয় মই ক'লোঁ ৰ'ব সেনেকৈ বুলি যেতিয়া নহয় মই ফোনটো উলিয়াই ল'লোঁ ফোনটো উলিয়াই লোৱাৰ পিছত কি ক'লে জানেনে বন্ধুসকল তেতিয়া তেওঁ মানে হাৰ মানি দিলে তেতিয়া কৈছে কি লিংক নাই তেতিয়া হেনো মোৰ পইচাটো দিবৰ কাৰণে লিংক নাই নেটৰ সেইটো অলপ ডাউন হৈ দেখাইছে বুলি কৈছে দেই তাৰ পৰা সকলো তাৰপিছত কি হ'ল সেইখিনি সম্পূৰ্ণখিনি গ'ল আৰু মই কিছুমান কথা ক'লোঁ আৰু ক'বই লাগিব নকম জানো আপোনালোকে নিজে ভাবক মই কেনেকুৱা এটা পৰিস্থিতিত ভুগি আছোঁ আপোনালোকে সকলোৱে দেখিছে সকলোবোৰ ভিডিঅ' আপোনালোকলৈ গৈ আছে আৰু নিজৰ পইচাকেইটা যদি থৈ আমি যদি তেনেকুৱাখিনি কৰিব লগা হয় বা ইমান কষ্ট কৰিব লগা হয় ডাকঘৰত গৈ যদি কান্দিব লগা হয় কেনেকুৱা এটা বাৰু আমাৰ কাৰণে ভাবুকি আহিছে আপুনি নিজে চিন্তা কৰক আপোনালোকে নিজে চিন্তা কৰক কিন্তু বহুতো লোকক বোলে তেওঁ তেনেকুৱাখিনি দুৰ্ব্যৱহাৰ কৰে আৰু বহুতো লোকে কৈছে মই সুধিছোঁ তেওঁ টাইটেলটো কিবা চাহু লিখে দেই যোৰহাটৰ পৰা আহিছে বোলে তেওঁ যদি তেনেকুৱাখিনি কৰিবলগীয়া হয় মানুহক তেতিয়াহ'লে ছাৰ্ভিচ নকৰিলে হ'ল হয়নে নহয় বাৰু মোৰ তেওঁৰ লগত কোনো একো হেৰি নাই কিন্তু মোক তেওঁ এইবাৰ সেদিন মানে 3বাৰ মোক তেনেকৈ অপমান কৰিছে মই মাত্ৰ মানে যিখিনি কৰিবলৈ কয় সেইখিনি কৰোঁ পইচা লওঁ গুচি আহোঁ বৰ বেছি আমাৰ বাৰু তাত ডাকঘৰত ইমান পইচাও নাই লেনদেন কৰোঁ হয় 2-4 টকা থওঁ নোথোৱা নহয় কিন্তু ইমানকৈ মানে আমাৰ পইচাও নাই আৰু আমি তেনেকুৱা মানুহ নহয়ও আমি নিম্ন খাব যদিও নিম্ন খাব হ'লেও তেনেকৈ কথা কোৱাটো মই উচিত বুলি মানে নাভাবোঁ কাৰণ তেওঁ যদি তেনেকুৱাখিনি কৰে তেতিয়াহ'লে তেওঁ চাকৰিটো ল'বই নালাগিছিলে বা সেই পোষ্টটো ল'বই নালাগিছিলে ইমান যদি তেওঁ বিভ্ৰান্তি ইমান যদি মাথাত তেওঁ কণ্ট্ৰল কৰিব নোৱাৰে মানুহৰ কাৰণে মানে ইমানখিনি বিভ্ৰান্তি হ'লে সেই জবটো তেওঁ এৰি দিলে লাভ আছে মোৰ ফালৰ পৰা দেই তাৰপিছত আৰু এটা কথা কওঁ যেতিয়া নহয় অকণমান হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল যিগৰাকী আৰু পিছফালে এগৰাকী আইতা আছিলে আইতাগৰাকীকো বহুত বেয়াকৈ মানে বেলেগ মানুহে মানে কৈছে আৰু যিটি সেই ক্লিপটো আপোনালোকৰ আগলৈ মই লগাইছোঁ অকণমান আপোনালোকে আইতাগৰাকীক চাই লওক আইতাগৰাকী গেছৰ মানে প্ৰব্লেম আছে আৰু গেছৰ প্ৰব্লেম থকাৰ কাৰণে মানুহগৰাকীয়ে কৈছে মোৰ বহুত গেছে ধৰিছে আহেত মই নোৱাৰিছোঁ মোৰ মানে খুব বেছি তেতিয়াও মোৰ বেয়া লাগিছিল তথাপিতো মই একো কোৱা নাছিলোঁ দেই আৰু তাৰপিছত কি কৰিলে মোৰ পাছবুকটো পটককৈ লৈ পিনে তেওঁ কি কৰিছে এই কেমেৰাটো আছেই মই কেমেৰা উলিয়াই থৈছোঁ লগালগ মানে পইচাটো মোক দিছে মানে আপোনালোকক মই পইচাটোৰ কথা নকওঁ কম পইচা হ'লে লগালগ মানে হাতে হাতে দিয়ে মই সেইদিনা অলপ বেছিকৈ পইচা উলিয়াইছিলোঁ সেই উলিওৱাৰ কাৰণে সেই মেনেজাৰৰ ওচৰত মানে চহী কৰিব লাগে তেতিয়া মেনেজাৰে চহীও নকৰিলে সেইদিনা জানেনে বন্ধুসকল চহীও নকৰিলে চেকো নকৰিলে একো নকৰিলে মাত্ৰ মোক পইচাটো দি আৰু পাছবুকটো দি লগালগ লগ বাইদেউ এনেকৈ বুলি ক'লে দেই পইচাটো আৰু পাছবুক তেতিয়া মই কৈছোঁ যে আপোনালোকে মেনেজাৰক যে নেদেখালে বেছি পইচা উলিয়ালে আগতে দেখোন একদম টনটনকৈ চেক কৰে পাছবুকত পইচা আছেনে নাই কি আছে কি নাই ক'ৰ মানুহ কি কথা সকলোখিনি চেক কৰে সেইদিনা কিন্তু মেনেজাৰেও একো মানে চেক নকৰিলে তাকো মই এটা হেৰি পালোঁ কাৰণ তেওঁলোকৰ যদি ইমানখিনি মনত ভয় আছে তেতিয়াহ'লে গ্ৰাহকক তেনেকুৱাখিনি কৰে কিয় হয়নে নহয় আৰু মোৰ কোনো মই কৈছোঁ এইটো যে মোৰ কোনো ব্যক্তিগত বেয়া ভাৱ নাই তেওঁলোকৰ প্ৰতি তেওঁলোকে জব কৰা মানুহ হ'লে সকলো লোকে আমি মানে সন্মান কৰোঁ আৰু আনেও নকৰিলে ময়ো সন্মান কৰোঁ কাৰণ এনেকুৱাখিনি যে অপদস্থ মোক মানুহখিনি আগত কৰাৰ কাৰণে মই অলপমান দুখিত হ'লোঁ আৰু মোৰ বেয়া লাগিল মই বহুতখিনি কান্দিলোঁ বন্ধুসকল আপোনালোকে জনাবচোন আৰু আমাৰ শিৱসাগৰ যিখিনি লোক হয় তেওঁলোকে অকণমান চাই লওক তেওঁক সেইকাৰণে আজি এই ভিডিঅ' ক্লিপটো মই আগবঢ়াই দিলোঁ আপোনালোকে মন্তব্য কৰিবচোন যদি তেওঁ মানে আপোনালোককো এনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে নেকি মোক যে এনেকুৱাখিনি অপমান কৰিলে তাকে মই আজি আগবঢ়াই দিলোঁ আপোনালোকে দেখিলে আৰু ভিডিঅ'টো বৰ বেছিকৈ নকওঁ তেওঁৰ বিষয়লৈ বহুতখিনি ভিডিঅ' বাৰু কৰাই আছে মই আপোনালোকলৈ আগবঢ়োৱা নাই অকণমান দেখুৱালোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰি থওঁ ধন্যবাদ।